Under 500 best binocular description link থাকিব বাই কৰিব তেন্তে পলক নমস্কাৰ পৰৱৰ্তী ভিডিঅ' এতিয়া আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ সো আজি দ্বিতীয় বেয়া পৰৱৰ্তী ভিডিঅ' বনাইছো এই বাইনোকুলাৰটোৰ ওপৰত লৈ আগতে ভিডিঅ' দিয়া আছে কিন্তু তাত ইয়াৰ জুমিং পাৱাৰ মানে কিমানখিনি জুম হয় আৰু কেনেকৈ দেখাই দূৰলৈকে এনেই দেখাটাও আছে আপোনাৰ 1000 মিটাৰলৈকে ভাল দেখি পায় মানে জুম কেপাচিটি আছে সো আজি ইয়াকে চাম আগৰ ভিডিঅ' জাষ্ট আনবক্সিং কৰা আছে বাকি আজি চাম ইয়াৰ ক্লিয়াৰিটি কিমান আৰু কি ধৰণে ইয়াৰ মানে আপুনি দেখি পায় কিমান দূৰলৈকে আৰু ক্লিয়াৰিটি কিমান সবল চাওঁ ইয়া দেখিছে ইয়া হৈছে এনেকৈ আপুনি ফল্ডিং কৰিব পাৰে ফল্ড আনফল্ড আৰু ইয়া হৈছে জুম ইন এণ্ড আউট ইয়া জুম ইন আউট ঠিক আছে বাহিৰত কুকুৰা হাঁহে কেকে কৰি আছে আৰু ইয়া আৰু লগতে এইটো কেছ পাব আৰু ইয়াত এটা বেল্ট হোল্ডাৰ আপুনি বেল্টটো লগাব পাৰে ঠিক আছে আৰু এটা টিস্যু লেন্সখন ক্লিয়াৰ হ'বলৈ আৰু অলপ দিন হৈ গ'ল ইয়াৰ সেইবোৰ গুচি গৈছে বাৰু ইয়া লিখাবোৰ কমেও 6-7 মাহ হৈ গ'ল চাগে আৰু লগতে ইয়াৰ জুম বাদ দিব আপোনালোকে ইয়াতে জুম কৰিব পাৰে চাব লিখা আছে ইয়া কিন্তু ইটো নঘূৰে বাৰু ৰাইট চাইড ঘূৰে কিন্তু ফ্ৰণ্ট কেমেৰা দি ভিডিঅ' বনোৱাৰ কাৰণে আপোনালোকৰ অলপ উল্টা ফুল্টা হ'ব পাৰে চ' এই ধৰণে তেতিয়া চাবলক ইয়াৰ ক্লিয়াৰিটি যদি ভিডিঅ'টো ভাল লাগিলে যদি ভিডিঅ' ভাল লাগে লাইক এটা কৰি দিব তেন্তে পলক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব তেন্তে চাম পলক আৰু এয়া হৈছে বাইনোকুলাৰৰ সহায় লৈ মোবাইলেৰে কৰা ভিডিঅ' এয়া বাঁহ গছ তামোল গছ মোৰ পৰা প্ৰায় 50-100 মিটাৰ মান দূৰত আছে গছ গছনিবোৰ এয়া গছ গছনি দেখিছে আৰু তলতে এয়া হাঁহ চৰি আছে দেখিছে 30-40 মিটাৰ মান দূৰত আছে এয়া শিলিখা গছ তামোল গছ কঁঠাল গছ ঘৰৰে গছ আৰু এয়া হৈছে ভিডিঅ' আৰু এয়া হৈছে অকল মোবাইলৰ সহায় লৈ কৰা ভিডিঅ' দেখা পাইছে কিমান দূৰত আছে গছ গছনিবোৰ